ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ সমান্তৰাল প্ৰগতিৰ 5.2 অনুশীলনীৰ বাকি কেইটামান অংক কৰিবলৈ লৈছো তোমালোকে নিশ্চয় ভালে আছা চাবা এতিয়া 5.2 নম্বৰ 6 টো চাবা কি দিয়া আছে 11 8 5 2 একেটা দিয়া আছে এইটো শ্ৰেণী দিয়া আছে 11 8 5 2 এইটো এটা সমান্তৰাল প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা গতিকে এইটো আমাৰ সমান্তৰাল প্ৰগতিৰ কোনো পদ হ'ব পাৰে আমি কেনেকৈ চাম ইয়াৰে এই সমান্তৰাল প্ৰগতিটোৰ প্ৰথম পদ আমাক কৈছে কি এইটো -150 টো কোনবা এটা পদ হ'ব পাৰে নে নোৱাৰে এই সমান্তৰাল প্ৰগতিটো আমি ধৰি লম ধৰিবাত আমাৰ ইয়াতে কি দিয়া আছে 11 8 5 2 এইটো সমান্তৰাল প্ৰগতি গতিকে ইয়াৰে আমি প্ৰথম পদ কি পাম প্ৰথম পদ a = আমি 11 সাধাৰণ অন্তৰ কি হ'ব সাধাৰণ অন্তৰ হ'ল দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ বা তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ গতিকে সাধাৰণ অন্তৰ ইয়াতে লিখিম সাধাৰণ অন্তৰ কিমান হ'ব d = 8 - 11 তাৰমানে এইটো -3 হ'ল সাধাৰণ অন্তৰ এতিয়া আমি ধৰি লম ইয়াৰে nতম পদটো -150 বুলি ধৰি লম ধৰা হ'ল সমান্তৰ শ্ৰেণীটোৰ nতম পদ আমি কি বুলি ধৰি লম -150 গতিকে nতম পদটো যদি 150 হয় আমাৰ এইমতে কি হয় সমান্তৰাল শ্ৰেণীৰ nতম পদটো কি a + n - 1 * d গতিকে এইটো কিমান হ'ব -150 এতিয়া আমি চাম a এৰ মানটো কিমান আমাৰ 11 + n to n -1 d এর মান কিমান -3 e = -150 গতিকে এইটো 11 টো আমাৰ এইফালে আছে এইটো এটা ইকুৱেচন সমীকৰণ এইফালে লৈ গলে 11 টো প্লাস আছে এইফালে নিলে মাইনাস হ'ব গতিকে n - 1 -3 * -3 = 150 এইটো 11 টো মাইনাস হ'ব মাইনাস হলে 150 + 11 তাৰমানে -161 গতিকে n - 1 = এইটো যদি 3 টো ইফালে লৈ যাও -161 / -3 মাইনাস মাইনাস কেনসেল যাব গতিকে n = কিমান হ'ব 161/3 + 1 এতিয়া আমি দেখা পাইছো এটোৰ মানটো কি হ'ব ইয়াৰ আমি যদি লসাগু লও 3 হ'ব গতিকে 161 + 3 কিমান হ'ল এটো 3 164 গতিকে 164 এটো কি হ'ব আমাৰ 3 ৰে হৰণ যাবনে না যায় তাৰ মানে এটো কি এটা অখণ্ড সংখ্যা নহয় এটো এটা কি খণ্ড সংখ্যা কিন্তু আমাৰ কি হ'ব এই n ৰ মানটো কি হ'ব লাগিব যেহেতু nতম পদ বুলি কৈছো 3 নম্বৰ পদ হয় পদ সমান্তৰাল শ্ৰেণীটোৰ কি হ'ব পাৰে পদটো 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 8 10 12 কিবা এটা সংখ্যা হ'ব আৰু এই সংখ্যাটো কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব কিন্তু আমি ইয়াতে দেখা পালো কি n ৰ মান এটা খণ্ড সংখ্যা ই অখণ্ড সংখ্যা নহয় যেহেতু ই এটা অখণ্ড সংখ্যা নহয় তাৰ মানে কি আমাৰ -150 টো শ্ৰেণীটোৰ কোনো পদ হ'ব নোৱাৰে গতিকে আমি লিখিম নিশ্চয় বুজি পাইছা এইটো কি হ'ব লাগিব আমাৰ যদি এটা অখণ্ড সংখ্যা হ'লহেঁতেন তেতিয়া আমাৰ -150 টো শ্ৰেণীটোৰ এটা পদ হ'লহেঁতেন যেহেতু এইটো অখণ্ড নহয় গতিকে আমি লিখিম ইয়াতে -150 সংখ্যাটো শ্ৰেণীটোৰ পদ শ্ৰেণীটোৰ কোনো পদ হ'ব নোৱাৰে
নিশ্চয় বুজি পাইছা কোন এই তোমালোকে পজ কৰি লিখি লবা এতিয়া আমি নেক্সট অপচন চাইছো নাম্বাৰ 9 নাম্বাৰ 9 ত কি আছে চোৱা এটা সমান্তর প্রগতির তৃতীয় আর নবম পদ দুটা ক্রমে 4 আর -8 আছে তেন্তে ইয়ার কোনটো পদ শূন্য হ'ব গতিকে ইয়াৰে প্ৰথম পদটো আমাৰ কি দিয়া আছে সমান্তর প্ৰগতিৰ তৃতীয় আর নবম পদ দুটা ক্রমে গতিকে আমি সমান্তর প্রগতিটোৰ ধৰা হল সমান্তর প্রগতি বা শ্রেণী সমান্তর প্রগতিটোৰ আমি কি লম প্রথম পদ ধৰি লম প্রথম পদ কি আমি ধৰু সাধাৰণতে a বুলি ধৰু সমান্তর প্রগতিটোৰ সাধাৰণ অন্তৰ এটো কি বুলি ধৰু d বুলি ধৰু গতিকে আমাক কৈছে কি ইয়াতে প্রগতিৰ তৃতীয় আৰু নৱম পদ গতিকে তৃতীয় পদ মানে আমি কেনেকৈ লিখিম তৃতীয় পদটো তৃতীয় আমাক দিয়া আছে তৃতীয় পদটো কিমান 4 আৰু নৱম পদটো কিমান দিয়া আছে নৱম পদ -8 দিয়া আছে গতিকে তৃতীয় পদ মানে আমি কেনে কি হ'ব আমি উলিয়াম a plus twice d is equal to 4 twice d কেনেকৈ হয় 3 minus 1 into d n minus 1 into d আৰু নৱম পদটো কি হ'ব a plus 8d is equal to -8 গতিকে এইটো আমি ইয়াৰ তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব আমাৰ শূন্য হোৱা পদটো উলিয়াব লাগে গতিকে ইয়াতে আমি কি কৰিম দুটা সমীকৰণ হ'ল আমাৰ 1 নম্বৰ এইটো আৰু 2 নম্বৰ আমি এই 2 নম্বৰ সমীকৰণটোৰ পৰা 1 নম্বৰ সমীকৰণটো যদি বাদ দিও যদি 2 - 1 কৰো পৰা আমি কি পাম ইয়াৰ বাওফাল কি আছে a plus 8d ইয়াৰ বাওফালটো বিয়োগ কৰিম a plus twice d বিয়োগ কৰিলো গতিকে এইটো -8 -4 বাওফালৰ পৰা বিয়োগ কৰিম গতিকে a কেনসেল যাব 8d minus twice d কিমান হ'ব 6d is equal to -12 গতিকে d is equal to কিমান হ'ব d is equal to এটো যদি -12/6 মানে -2 হ'ব d এর মান পালো গতিকে আমি a এর মান উলিয়াম গতিকে d এর মান আমি যদি d এর মান একত বহুৱালে কি পাম a plus d twice d 2 into -2 equal to 4 গতিকে এইটো কিমান হ'ব a এটো -4 is equal to 4 তাৰ মানে a is equal to 4 plus a minus 2 ইফালে গল গতিকে এইটো প্লাস হ'ব 4 plus 4 8 হ'ব তাৰ মানে a এর মান পালো আমি 8 আৰু d এর মান পালো -2 এতিয়া আমাক কি কৈছে কোনটো পদ শূন্য হ'ব ধৰা আমি ধৰি ইয়াৰ পিছত এন্টম পদটো শূন্য হ'ব বুলি আমি ধৰি লম এটিলৈকে হৈছে a আৰু আমি d এর মান পালো a মানে প্ৰথম পদটো পালো আৰু তাৰ সাধাৰণ অন্তৰটো পালো আমি ধৰি লম ধৰা হল এন্টম পদ সমান কি শূন্য কোনটো পদ এন্টম পদটো গতিকে এন্টম পদ বুলি কলে a plus n minus 1 into d is equal to 0 সূত্ৰমতে আমাৰ গতিকে a এর মানটো আমি কিমান পাইছো 8 plus n ৰ মানটো নাজানো আমি -1 d মানে কিমান -2 is equal to 0 গতিকে এটো কিমান হ'ব n minus 1 into -2 -8 নিশ্চয় বুজি পাইছা আমি ইফালে প্লাস আছিল ইফালে লৈ গলে কি হ'ব এটো
মাইনাস হ'ব তাৰ পিছত n minus 1 is equal to এটো কি হৈছে পুৰা হৈছে ইফালে গলে হৰণ হ'ব গতিকে -8 by -2 গতিকে minus minus cancel that is 4 so n is equal to এটো -1 to ইফালে গল 4 plus ইফালে যোৱাৰ পিছত এটো কি হ'ব -2 plus হ'ব 4 plus 1 গতিকে n is equal to কিমান হ'ব 5 হ'ব গতিকে n ৰ মান 5 পালো মানে আমাৰ কোন নম্বৰ পদটো শূন্য হ'ব গতিকে আমি লিখিব পাৰিম পঞ্চম পদটোৰ মান শূন্য হ'ব এটো হ'ব নিশ্চয় বুজি পাইছা প্ৰথমতে আমি কি উলিয়াব লাগিব প্ৰথমতে উলিয়াইছো আমি প্ৰথম পদটো কি আৰু সাধাৰণ অন্তৰটো কি হয় সমান্তৰ প্ৰগতিটোৰ তাৰ পিছত আমি ধৰি লৈছো এন্টম পদটোৰ মান শূন্য বুলি ধৰি লৈছো তাৰ পিছত এই এন্টম পদটোৰ মানটো আমি উলিয়াইছো a আৰু প্ৰথম পদ আৰু সাধাৰণ অন্তৰৰ মান d ৰ মান বহুৱাই উলিয়াইছো নেক্সট আমি চাও 12 to 12 নম্বৰটো চোৱা 12 নম্বৰটো কি দিয়া আছে 12 নম্বৰটো আছে দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে দুটা প্ৰগতিৰে সাধাৰণ অন্তৰ একে সিহতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 সিহতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান আমি ধৰিলম যেটো সাধাৰণ অন্তৰ একে দুটা প্ৰগতি সমান্তৰ প্ৰগতিৰে গতিকে ধৰা হল সমান্তৰ প্ৰগতি দুটাৰ সাধাৰণ অন্তৰ আমি d বুলি ধৰি লৈছো সমান d দুটাৰে একে যেটো প্ৰথম সমান্তৰ প্ৰগতিটোৰ প্ৰথম বা আমি ক'ব পাৰো সমান্তৰ প্ৰগতি দুটাৰ প্ৰথম পদ দুটা ক্ৰমে সমান্তৰ প্ৰগতি দুটাৰ প্ৰথম পদ দুটা ক্ৰমে a1 a2 প্ৰথম দুটাৰে এটা a1 আৰু a2 এটা আমাক কি বুলি কৈছে সিহতৰ 100তম পদ দুটাৰ পাৰ্থক্য গতিকে আমি লিখিব পাৰিম কি লাগে প্ৰথম সমান্তৰ প্ৰগতিটোৰ 100তম পদটো কি হ'ব a1 plus 99d কাৰণ কি হ'ব a1 99d মানে কেনেকুৱা 100 minus 1 into d আৰু দ্বিতীয় সমান্তৰ প্ৰগতিটোৰ কি হ'ব a2 plus 99d ইহতৰ পাৰ্থক্য কিমান বুলি কৈছে 100 বুলি কৈছে হল গতিকে এতিয়া আমি যদি পঢ়ো এটো কি হ'ব a1 plus 99d minus a2 minus 99d is equal to 100 গতিকে 99d কেনসেল যাব তাৰ মানে ইয়াৰ পৰা আমি পাম a1 minus a2 is equal to 100 এটো কি কৰি পালো সমান্তৰ প্ৰগতি দুটাৰ 100তম পদ দুটাৰ পাৰ্থক্য উলিয়াই আমি পালো এতিয়া আমাক উলিয়াব দিছে 1000তম পদ দুটাৰ পাৰ্থক্য কি হ'ব গতিকে আমি 1000তম পদ দুটাৰ পাৰ্থক্য বুলি ক'লে আমি 1000তম প্ৰথম সমান্তৰ প্ৰগতিটোৰ 1000তম পদটো কি হ'ব a1 plus 999d 1000 minus 1 into d গতিকে 999d minus a2 দ্বিতীয় সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a2 তাৰে 1000তম পদটো কি হ'ব a2 plus 999d এইটোৰ মানটো আমাক উলিয়াব দিছে গতিকে এইটোৰ পৰা আমি কি পাম a1 plus 99d minus a2 minus 99d গতিকে 999 এটো কেনসেল হ'ব তাৰ মানে কি হ'ব a1 minus a2 আৰু আমি ইতিমধ্যে a1 আৰু a2 ৰ মান ইয়াৰ পৰা পাইছো a1 minus a2 ৰ মান কিমান পাইছো 100 বুলি পাইছো আমি ইয়াতে লিখিম
1 পৰা বুলি লিখিম বুজি পাইছা আমি ইয়াতে বেলেগকে প্ৰথম পদ দুটা উলিয়াৰ সমান্তৰাল প্ৰগতি দুটা প্ৰথম পদ দুটা বা সাধাৰণ অন্তৰ বেলেগকে উলিয়াৰ দৰকাৰ নাই আমি ইয়াতে এইটোৰ পৰা পাই গৈছো গতিকে আমি দেখা পালো 1000 তম পদ দুটাৰ পাৰ্থক্য কিমান 100 পালো গতিকে আমি লিখিম সমান্তৰ প্ৰগতি দুটাৰ 1000 তম পদ দুটাৰ পাৰ্থক্য সমান 100 এটো নিশ্চয় তোমালোকে বুজি পাইছা গতিকে 1000 তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব 100 হ'ব আমি এটা নেক্সট চাও 1000 তম পদে হোক বা 2000 তম পদে হোক বা যি হলেও পাৰ্থক্য কিন্তু কি হ'ব 100 হ'ব আমি প্ৰথম পদ দুটাৰ পাৰ্থক্য যদি চাও 100 হ'ব দ্বিতীয় পদ দুটাৰ পাৰ্থক্য আমি চাও যদি 100 হ'ব নেক্সট আমি চাম 15 টো কি আছে সবা এনৰ কি মানৰ বাবে 63 65 কি আছে এনৰ কি মানৰ বাবে 63 65 67 আৰু এটা কি দিয়া আছে 3 10 17 এই সমান্তৰ প্ৰগতি দুটাৰ এনটম পদ দুটা সমান গতিকে এই প্ৰগতি দুটাৰ এনটম পদ দুটা আমি কেনেকৈ চাম গতিকে প্ৰথম এইটো আমি কি কৰিম ইয়াৰ প্ৰথম পদ কিমান হ'ব ইয়াৰে প্ৰথম পদ a1 বুলি ধৰি লৈছো 63 সাধাৰণ অন্তৰ কি d1 কিমান হ'ব 65 minus 63 গতিকে এইটো হ'ব 65 minus 63 2 হ'ব ইয়াৰে প্ৰথম পদ দ্বিতীয় যেটো সমান্তৰ প্ৰগতি আছে ইয়াৰে প্ৰথম পদ কিমান হ'ব a2 বুলি কৈছো 3 আৰু a2ৰ সাধাৰণ অন্তৰ কিমান হ'ব d2 10 minus 3 মানে 7 এতিয়া আমি দুয়োটা শ্ৰেণীৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ পালো আমাক কি কৈছে ইয়াতে এই সমান্তৰ প্ৰগতি দুটাৰ এনটম পদ দুটা সমান গতিকে আমি দুয়োটা শ্ৰেণীৰে এনটম পদ দুটা আমি ধৰি লৈছো গতিকে কি হ'ব প্ৰথম শ্ৰেণীটোৰ এনটম পদটো কিমান হ'ব a1 প্লাস মিলিকিম যেহেতু শ্ৰেণী দুটাৰ এনটম পদ দুটা সমান গতিকে আমি কি লিখিব পাৰিম ইয়াৰে এনটম পদ কি হ'ব a1 plus n minus 1 d আৰু ইয়াৰে এটো d1 তাৰ এনটম পদ দুটা কি হ'ব a2 plus n minus 1 d2 ইয়াৰ এনটম পদ দুটা যেটো সমান গতিকে a এর মানটো কিমান 63 plus n minus 1 d মানে কিমান 2 ইয়াৰে a2 কিমান 3 আমি কি বুঝাইছো ইয়াতে যেহেতু শ্ৰেণীটোৰ এন্টম পদ দুটা সমান গতিকে প্ৰথম শ্ৰেণীটোৰ এন্টম পদটোৰ মান সমান দ্বিতীয় শ্ৰেণীটোৰ এন্টম পদটোৰ মান সমান গতিকে 63 plus n minus 1 into d1 এটো গতিকে নেক্সট n1 n-ৰ মানটো আমাৰ আমি নাজানো n minus 1 d2ৰ মানটো কিমান 7 নিশ্চয় বুজি পাইছা এইটো কি কাৰণে লিখিছো কাৰণ আমি আমাক দিয়া আছে শ্ৰেণী দুটাৰ এন্টম পদ দুটাৰ মান সমান গতিকে প্ৰথম শ্ৰেণীটোৰ এন্টম পদ দ্বিতীয় শ্ৰেণীটোৰ এন্টম পদ আমাৰ সূত্ৰ মতে এতিয়া মান কেটা বহুৱাইছো আমি a1 a2 d1 d2 ৰ মান বহুৱাইছো বহুৱালে এইটো কিমান হ'ব
63 plus twice n minus 2 এটো মাল্টিপ্লাই কৰিছো twice n minus 2 3 plus 7n minus 7 গতিকে এটো আমি কিমান হ'ব twice n plus 61 63 পৰা 2 যদি মাইনাস কৰা হয় 61 আৰু ইয়াতে 7n minus 4 হল এতিয়া আমি কি লিখিম 7n টো ইফালে লিখিম 7n minus 4 is equal to twice n plus 61 আমি এনেকৈ লিখিব পাৰো সমীকৰণত আমি গতি সোঁফালটো বাওঁফাললৈ বা বাওঁফালটো সোঁফাললৈ লৈ যাব পাৰো তেতিয়া আমাৰ কোনো ধৰণৰ কি নহয় চিনৰ পৰিৱৰ্তন নহয় এতিয়া আমি কি কৰিম 7n minus twice n এটো ইফালে লৈ আহিছো গতিকে এটো হল minus 61 4 টো যদি ইফালে লৈ যাও মাইনাস আছে কি হ'ব এটো প্লাস হ'ব অৰ্থাৎ এটো কি হ'ব 5n 7n এর পৰা যদি twice n যদি মাইনাস কৰো এটো 5n হ'ব 5n is equal to এটো 65 তোমালোকে নিশ্চয় বুজি পাইছা এখিনি যদি কিবা প্ৰবলেম থাকে তোমালোকে কি কৰিবা আমাক কমেন্ট কৰিবা আমি যিমান পাৰো তোমালোকৰ প্ৰবলেমৰ বা তোমালোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ যত্ন কৰিম আৰু ভিডিওটো কি নকৰিবা স্কিপ কৰি নাচাবা তোমালোকে হলে বুজি নাপাবা এটা চোৱা এনৰ মানটো আমি কেনেকৈ পাম 5 টো যদি ইফালে লৈ যাও কি হ'ব ইয়াতে পুৰা হৈ আছে ইফালে লৈ গলে এটো হৰণ হ'ব গতিকে 65 by 5 মানে কিমান হ'ব 13 এটো মানটো হ'ব 13 হ'ব গতিকে আমাক এনসারটো কি আমাক কোৱেশ্চনটো কি সুধিছিল এনৰ কি মানৰ বাবে এটো বুলিছিল গতিকে আমি লিখিম এতে n is equal to 13 এটো এনসার হ'ব আমাৰ বুজি পাইছা নিশ্চয় তোমালোকে নেক্সট আমি 18 টো চাও নাম্বার 18 কোৱেশ্চন নাম্বার 18 ইয়াৰে 18 or so কি দিছে এটা সমান্তর প্ৰকৃতিৰ চতুৰ্থ আৰু পঞ্চম পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 সমান্তর প্ৰকৃতিৰ প্ৰথম পদ তিনিটা নিৰ্ণয় কৰা গতিকে আমি ধৰি লম কি বুলি কৈছে ইয়াতে চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল দিয়া আছে আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল দিয়া আছে আমি ধৰি লম ধৰা হল প্ৰথম পদটো আৰু সাধাৰণ অন্তৰ ধৰি লম ধৰা হল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ কিমান সমান a সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কিমান d বুলি ধৰি লম গতিকে ইয়াতে আমাক কি দিছে চতুৰ্থ পদটো আমি কেনেকৈ পাম a plus thrice d এটো হল চতুৰ্থ পদ আৰু অষ্টম পদটো কেনেকৈ পাম a plus 7d হল অষ্টম পদটো এই দুটা পদৰ যোগফল কিমান 24 আৰু এটা দিয়া আছে ষষ্ঠ পদ মানে a plus 5d 5 মানে কেনেকৈ হয় 6 minus 1 a plus n minus 1 into d গতিকে এনৰ মানটো কিমান ষষ্ঠ হলে এনৰ মান 6 গতিকে a plus 6 minus 1 into d গতিকে 5d হয় ষষ্ঠ আৰু দশম পদ গতিকে দশম পদটো কিমান হ'ব a plus 10 minus 1 into d মানে 9d গতিকে দশম পদটোৰ যোগফল কিমান হ'ব এটো 44 এতিয়া কি কৰিম এখিনি a plus a twice a 7d thrice d 10d is equal to 24 আৰু এটো কিমান হ'ব twice a plus 9 plus 5 14d is equal to 44 গতিকে এটো আমি নাম্বার 1 দিলো ইকুয়েশন এটো নাম্বার 2 দিলো আমি কোনটোৰ পৰা 2 ৰ পৰা 1 মাইনাস কৰিব পাৰো বা 1 ৰ পৰা 2 মাইনাস কৰিব পাৰো আমি 2 ৰ পৰা 1 মাইনাস এই কাৰণে কৰিছো ইয়াতে পজিটিভ হ'ব গতিকে 2 ৰ পৰা 1 মাইনাস কৰিছো 2 minus 1 or পৰা বুলি কৈছো
তাৰ পিছত কি হ'ব ইয়াৰে বাওফালটো তাৰে বাওফালৰ পৰা বিয়োগ কৰিম twice a plus 14d minus twice a plus 10d is equal to 44 minus 24 গতিকে কিমান হ'ব এটো twice a plus 14d minus twice a minus 10d is equal to এটো কিমান হ'ব 20 44 পৰা 20 যদি 4 minus কৰো 20 হ'ব গতিকে twice a cancel হ'ব 14d minus 10d মানে 4d is equal to 20 গতিকে এটো আমি যদি কৰো d এর মান উলিয়াও কিমান হ'ব 20/4 কারণ এটো কি হয়েছে পুরো হয়েছে ইফালে গলে হরণ হ'ব গতিকে এটো হ'ব 5 d এর মানটো আমি 5 পালো এতিয়া d এর মান আমি কত পাবো একত d এর মান একত বহুৱালে কি পাম twice 2 into twice a plus 10 into 5 is equal to 24 আমি d এর মান একত বহুৱালে সোয়া এখিনি তোমালোকে লিখি লবা সরি এটো d এর মান এখন কোবালে আমাৰ এক নম্বৰটো আছিল twice a plus 14d is equal to 44 আৰু দুই নম্বৰটো আছিল twice a plus 14d is equal to 44 আৰু দুই নম্বৰটো আছিল twice a এক নম্বৰ twice a plus 10d is equal to 24 এটো দুই নম্বৰ আছিল গতিকে আমি একত যদি একত কোবালে কি পালো কিমান হ'ব এটো twice a is equal to 50 গতিকে 24 minus 50 কিমান হল a is equal to twice a দুপৰ লিখিছো twice a is equal to 24 ৰ পৰা যদি এটো হয় minus 26 তাৰ মানে a is equal to কিমান হল 13 2 ৰে যদি ডিভাইড কৰো 26/2 মানে minus 13 বুজি পাইছা নিশ্চয় আমি কি পালো d এর মান আৰু a এর মান পালো গতিকে আমি সমান্তর প্রগতিৰ প্ৰথম পদ তিনিটা কি হ'ব গতিকে সমান্তর প্রগতিটোৰ প্ৰথম পদ তিনিটা ক্রমে কি পাম আমি প্রথম পদ তিনিটা ক্রমে আমি পাম a plus d a plus twice d গতিকে a মানে কিমান -13 d মানে কিমান পাম আমি a plus মানে -13 plus d মানে 5 minus -8 আৰু a plus twice d মানে -13 plus 10 10 to কেনেকে পাম 2 into 5 তাৰ মানে 10 -13 plus 10 মানে -3 পালো গতিকে আমাৰ পদ কেটা কি হ'ব আমাৰ পদ কেটা হ'ব -13 -8 আৰু -3 এইকেটা হ'ব আমাৰ সমান্তর প্রগতিটোৰ পদ প্ৰথম পদ কেটা এটো হ'ব আমি নেক্সট এতিয়া এটো বুজি পাইছা নিশ্চয় তোমালোকে নেক্সট আমি চাও নাম্বার 22 নাম্বার 20 ৰামচৰণে কোনো এটা বছৰৰ প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1 টকা 1.75 টকাকৈ বঢ়াই গৈ থাকিল এন্তম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20.75 টকা হলে এনৰ মান নিৰ্ণয় কৰা এতিয়া প্ৰথম সপ্তাহত সঞ্চয় কৰে মানে কি এটো প্ৰথম পদ যদি প্ৰথম সপ্তাহত
প্ৰথম সপ্তাহত সঞ্চয় কিমান হ'ব সঞ্চয় আমি হেতু কি বুলি ধৰি লম প্ৰথম পদ হ'ব a কাৰণ এটো কি হৈছে অংকটোত আমাৰ প্ৰতি সপ্তাহত 1.75 কে বাঢ়ি আছে তাৰ মানে এটো কি হত আছে সমান্তৰ প্ৰগতিত আছে গতিকে ইয়াৰে প্ৰথম পদটো আমি কিমান হ'ব 5 টকা তাৰ পিছত প্ৰতি সপ্তাহত কিমান কে বাঢ়ি আছে সঞ্চয় প্ৰতি সপ্তাহত সঞ্চয় বৃদ্ধি কিমান হ'ব এটো ডি সাধাৰণ অন্তৰ 1.75 ইমান টকা হ'ব এতিয়া আমাক কি কৈছে এনটম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ গতিকে এনটম আমাক দিয়া আছে এনটম সপ্তাহত সাপ্তাহিক এনটম সপ্তাহত আমাক দিয়া আছে সঞ্চয়ৰ পৰিমাণ কিমান 20.75 বুলি দিয়া আছে গতিকে আমাৰ এনটম মানে কেনে কি হ'ব আমাৰ a plus n minus 1 into d is equal to 20.75 কাৰণ এনটম মানে আমি ইয়াতে কি জানো প্ৰথম পদটো জানো প্ৰথম সপ্তাহৰ সঞ্চয় জানো প্ৰথম সপ্তাহৰ সঞ্চয় কিমান হ'ব 5 টকা n minus 1 d মানে কি জানো আমি প্ৰতি সপ্তাহৰ সঞ্চয়ৰ বৃদ্ধি জানো 1.75 20.75 গতিকে এটো কি হ'ব আমি 5 টো যদি ইফালে লৈ যাও এটো হ'ব আমাৰ সমীকৰণটো 5 টো ইফালে লৈ গলে কি হ'ব n minus 1 1.75 গতিকে 20.75 minus 5 গতিকে এটো হ'ব 15.75 তাৰ পিছত এটো আমি কি কৰিম n minus 1 is equal to এটো যদি ইফালে কি হৈছে পূৰণ হৈ আছে আমি সমীকৰণৰ আনটো ফালে লৈ গলে এটো কি হ'ব হৰণ হ'ব 15.75 আৰু 1.75 আমি দুটাৰে পইণ্ট উঠাই দিলে ইফালে কি আছে পইণ্টৰ পিছত দুটা অংক আছে ইয়াতো পইণ্টৰ পিছত দুটা অংক আছে আমি পইণ্ট উঠাই দিলো ইয়াৰ পিছত এটো 25 ৰে কিবাৰ যাব 7 বাৰ যাব 25 ৰে কিমান 6 বাৰ আৰু 3 আৰু 7 ৰে 9 বাৰ গতিকে এটো কিমান হ'ব 9 মানে কৰি চাব ভালকে গতিকে n minus 1 into 1 is equal to 9 পালো গতিকে n 1 টো ইফালে লৈ গলে 9 plus 1 কিমান হ'ব 10 অৰ্থাৎ আমি কি পালো n ৰ মান গতিকে n is equal to কিমান পালো 10 এইটো হ'ব आंसर গতিকে তোমালোকে কি কৰিব লাগিব অংকটো প্ৰথমতে হেতু বিচাৰি উলিয়াব লাগিব হেতু যে সমান্তৰ প্ৰগতিত আছে হেতু কথা উলিয়াব লাগিব আমি কেনেকৈ উলিয়াইছো কাৰণ বৃদ্ধিটো প্ৰতি সপ্তাহত একে হৈ আছে গতিকে এইটো কি হ'ব সমান্তৰ প্ৰগতিত আছে তোমালোকে আমি এখিনি ভালকে চাবা কিবা থাকিলে আমাক কমেন্ট কৰিবা নেক্সট আমি কি কৰিম ইয়াৰে 5.3 টো তোমালোকক দিবলৈ যত্ন কৰিম আজিলৈ এৰিছো